কিছু সংখ্যক আই মাতৃৰ বাবে স্বামী আৰু স্ত্ৰীৰ মাজত থকা সেই মধুৰ সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰিছে। সেই সকল আই মাতৃক মই হাত জোৰ কৰি কৈছো, স্বামী আৰু স্ত্ৰীৰ মাজত থকা সেই মধুৰ সম্পৰ্কটো মধুৰ হৈ থাকিবলৈ দিয়ক। সেই মৰমৰ এনাজৰীডাল মৰমৰ এনাজৰী হৈ থাকিবলৈ দিয়ক। মই যি ভুল কৰিছো তাৰ শাস্তি মই পাম, কিন্তু মোৰ দৰে কোনেও যাতে আইন হাতত তুলি নলয়। মোৰ দৰে যদি আৰু কোনেও দ্বিতীয়জন দানৱ নোলায়, তাৰ বাবে মই হাত জোৰ কৰিছো। সমাজত ঘটি থকা এই ঘটনাবোৰৰ বাবে সম্পৰ্কৰ মাজত বিভেদ অনাসকলক হাত জোৰ কৰিছো। সম্পৰ্কবোৰ সদায় সম্পৰ্ক হৈ থাকিবলৈ দিয়ক। মই মোৰ শাস্তি নতশিৰে মানি লৈছো। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय